ভূপেন বৰা বিজেপিলৈ আহিব। ভূপেন বৰা বিজেপিলৈ অহাটো মোদীৰ গ্যাৰাণ্টিৰ দৰে। ভূপেন বৰাটো একদম মোদী গ্যাৰাণ্টি। বিজেপিলৈ আহিলেহে ভূপেন বৰাৰ ভাগ্য উদয় হ'ব। তেওঁৰ ভাগ্য বিজেপিতে আছে। হয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যলৈকে গৈছে বাৰে বাৰে এটা কথাই কৈছে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিজেপিত যোগদান কৰিব। প্ৰত্যুত্তৰ আহিছে ভূপেন বৰাৰ ফালৰ পৰা। তেওঁৰ যোগদানটো নিশ্চিত, সেইটো আপোনালোকে কনফাৰ্ম কৰি থৈ দিয়ক। খালি মই আগতে কৈছোঁ যে 25ৰ আগে পাশে যোগদান কৰিম। না বুলি কৈছে, মুখ্যমন্ত্ৰী হ'ম বুলি কৈছে 26ত। হ'ব পাৰে, কিন্তু বিজেপিতে হ'ব আৰু যি হয়, কংগ্ৰেছত নহয়। যি হয় তেওঁৰ ভাগ্য বিজেপিতে আছে। গতিকে তেওঁ হোৱাটোতো মই কাৰ ভাগ্যত কি লৈ আহিছে মইতো ক'ব নোৱাৰোঁ, কিন্তু মই এইটো পুৰা জানো যে তেওঁৰ ভাগ্য বিজেপিৰ লগত। বিজেপিৰ কাৰণে, বিজেপি মন্ত্ৰীসকলৰ কাৰণে, দলটোৰ কাৰণে, মুখ্যমন্ত্ৰীৰ কাৰণে এতিয়া একমাত্ৰ জ্বলন্ত সমস্যাটোৰ নামেই হৈছে ভূপেন বৰা। আমি অসমৰ প্ৰকৃত যিবিলাক মৌলিক জ্বলন্ত সমস্যা সেইখিনি ৰাইজৰ সন্মুখলৈ আগবঢ়াই দিছোঁ। আমি এখন চাৰ্জশ্বিট উলিয়াইছোঁ। এইটো অসমৰ ৰাজনীতিত নতুন ঘটনা। কেতিয়াও এখন চৰকাৰৰ বিৰুদ্ধে অভিযোগ পত্ৰ এটা ৰাজনৈতিক দলে আগতে উলিওৱা নাছিলে। মই যদি বিজেপিলৈ যোৱা কথা আছে আপোনাক মই কৈ দিওঁ, মুখ্যমন্ত্ৰীয়েতো গুজৰাটৰ পানী পাইপৰ মাজেদি মুছলমানৰ তেজ যায় বুলি কৈছিলে। তেখেতৰ কথাটো মিলিলে নিমিলিলে? 26লৈকে কংগ্ৰেছৰ কোনো নেতাই দলত নাথাকিব, সকলোৱে বিজেপিত যোগদান কৰিব, এই মন্তব্য মুখ্যমন্ত্ৰী। কংগ্ৰেছততো কোনো নাথাকে, এইটোতো আপোনালোকে মোৰ কথা মানি লওক। যেনেকৈ মোদী গ্যাৰাণ্টি চবেই বিশ্বাস কৰে, বাকী ডাঙৰ গ্যাৰাণ্টি মই দিব নোৱাৰোঁ, কিন্তু কংগ্ৰেছ শূন্যৰ গ্যাৰাণ্টিটো মই দিছোঁ আপোনালোক। কিন্তু মুখ্যমন্ত্ৰীৰ সাংবাদিকৰ প্ৰশ্ন, বিজেপিলৈ অহাৰ কথা কিয় অস্বীকাৰ কৰিছে ভূপেন বৰাই? ভূপেন বৰাই চাওক, আজি মই কিমান দিনৰ পৰা যোগদান কৰিম বুলি কৈ আছোঁ। তেওঁতো না কোৱা নাছিল। আপোনালোকে হুলস্থুল কৰাৰ পিছতহে তেওঁ না কোৱা আৰম্ভ কৰিলে। আজি প্ৰত্যাহ্বান কেতিয়া জনালে? যোৱা 7 দিনৰ পৰা মই কৈ আছোঁ, 7 দিনটো মাতা নাই। এই গোলাঘাট আৰু যোৰহাটত আপোনালোকে বহুত বেয়াকৈ ধৰাৰ কাৰণেহে তেওঁ ক'লে, নহ'লেতো কোৱাই নাছিল ইমান দিনে। লখিমপুৰত কংগ্ৰেছ প্ৰাৰ্থীৰ কাষত কিয় কোনো কংগ্ৰেছৰ বিধায়ক নাথাকিল তাৰ কাৰণ ব্যাখ্যা কৰিলে মুখ্যমন্ত্ৰীয়ে। প্ৰত্যুত্তৰ দিলে ভূপেন বৰাই। লখিমপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থীজন ভূপেন বৰা ডাঙৰীয়াৰ নিজৰ প্ৰাৰ্থী, কিন্তু ভূপেন বৰা ডাঙৰীয়া বিজেপিত যোগদান কৰিব বুলি নিশ্চিত হোৱাৰ কাৰণেই কংগ্ৰেছ দলৰ কোনো বিধায়কে ভূপেন বৰাৰ প্ৰাৰ্থীগৰাকীক সংগ নিদিলে। এজনো MLA নগ'ল। মই ভৰত ৰাণী নৰহৰ কথাটো নকওঁৱেই, তেওঁলোকৰ ইমান কেইজন MLA আছে, এজন MLAও নগ'ল। কি বুজাইছে? তাৰমানে জানেই যে ভূপেন বৰাৰ মানুহ, এওঁ কোনোবা দিনাখন বিজেপিতে আহি যাব, গতিকে আমিনো গৈ কি কৰিম। বিধায়ক হৈছে 3জন, ভাস্কৰ বৰুৱা ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত শোণিতপুৰত, কি কয় লখিমপুৰত উপস্থিত আছে। আপোনাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া যোৰহাটত উপস্থিত আছে। আমি এনেকুৱা নহয় যে চবেই চবলৈকে যাব। আমাৰ বিধায়ক কম, আৰু আমাৰ গোটেই অসমৰ 126টা সমষ্টিতে নিৰ্বাচনী প্ৰচাৰ চলি আছে। বিধায়কসকলক নিৰ্দিষ্ট দায়িত্ব দিয়া আছে, সেই দায়িত্ব তেওঁলোকে পালন কৰি আছে। নিৰ্বাচনৰ বতৰত মুখ্যমন্ত্ৰী আৰু ভূপেন বৰাৰ মাজৰ এই বাদানুবাদ বেছ আকৰ্ষণীয় হৈ পৰিছে। সঁচাই ভূপেন বৰাই বিজেপিত যোগদান কৰিব নেকি, নে মুখ্যমন্ত্ৰীৰ এয়া এক ৰাজনৈতিক কৌশল, সেয়া সময়তহে স্পষ্ট হ'ব। ব্যুৰ' ৰিপৰ্ট, DY365।